মোৰ যিহেতু কৈছোঁৱেই মই একেবাৰে আৰ্থিকভাৱে জুৰুলা দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী মহিলা। মোৰ সামান্য উপাৰ্জনেৰে মই যি মানে বানত দুৰ্দশাগ্ৰস্ত দুৰ্গতসকলৰ বাবে সাহাৰ্য আগবঢ়াম বুলি ভাবিছিলোঁ, মই মাত্ৰ কেইপদমান সম্পদ দিয়াৰ পিছতে মই যিহেতু কালি আপোনালোকৰ কমেণ্টবোৰ আৰু সেইবিলাক দিনটো মোৰ টোপোলা টাপলি বান্ধি থকাত পলম হোৱাৰ বাবে চোৱাত দেৰি হ'ল। পিছত কাম বন সামৰি সুতৰি ঢকুৱাখানাৰ পৰা যিকেইটা জাতীয় সংগঠনে একেলগ হৈ বান সাহাৰ্য বিতৰণ কৰিবলৈ ওলাইছে তেওঁলোককো কিছু সংখ্যক মোৰ পিঠাগুড়ি আৰু আচাৰৰ টোপোলা দি আহি যেতিয়া মই মোৰ মানে ফেচবুকটো খুলিছোঁ তেতিয়া দেখিছোঁ আপোনালোকৰ অভূতপূৰ্ব সঁহাৰি। সঁচাকৈ মই আনন্দত মোৰ চকু পানী ওলাই গৈছে। মোৰ সামান্য উপহাৰ, সামান্য সহায়ে আপোনালোকক মনত বহুত অন্তৰ জয় কৰিব পাৰিছে। তাৰ বাবে মই আপোনালোকলৈ বাৰে বাৰে ধন্যবাদ জনায়ো শেষ নহ'ব আপোনালোকক। আৰু পিছলৈ যাতে আপোনালোকৰ এনেদৰে সহায় পাওঁ তাৰ কামনা কৰিছোঁ। আৰু এটা উল্লেখনীয় কথা হ'ল, মই যোৱাকালি মই পষ্টটো দিয়াৰ পাছৰে পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘ বা অন্যান্য দল সংগঠনেও মোৰ লগত সহযোগ কৰিছে। আৰু কথা দিয়া হ'ল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইবাপসকলক কথা দিয়া হৈছিলে যে মই যথাসাধ্য জাতীয় সংগঠনৰ নেতাসকলক দিয়াৰ উপৰিও আপোনালোককো যথাসাধ্য কিবা এটা অনুদান আগবঢ়াম বুলি কথা দিয়া আছিল। কিন্তু আপোনালোকৰ এতিয়া দিহা পৰামৰ্শৰ বাবে মই ভাবিছোঁ মই যি দিম বুলি ভাবিছোঁ, এতিয়া দিয়াটো দিলোঁ আৰু এতিয়া যিকেইটা সম্পদ দিম বুলি ভাবিছোঁ, আজি মই এগৰাকী বাইদেউৰ হাতত মোৰ কাপোৰ কানিকেইটা দি থৈ অহা কথা আছিল, কিন্তু মাফ কৰিব বাইদেউ, মই এতিয়া মোৰ দৰ্শকৰ বিপুল সমৰ্থনত মই নিজ হাতে দিবলৈ যাম বুলি সাজু হৈছোঁ। যিহেতু মোৰ সামান্য এই কাপোৰকেইটা লৈ যাবলৈ হাতত বেয়া লাগিব, সেয়েহে মই আৰু পইচা যাকে তাকে দি খৰচ নকৰোঁ বুলি ভাবিছোঁ। নিজে যিমান পাৰোঁ যি কৰোঁ, তালি টোপোলা বান্ধি মোৰ মনৰ কামনা পূৰ্ণ হোৱাকৈ লাগিলে সামান্যই হওক মই নিজ হাতে বিতৰণ কৰিম বুলি ভাবিছোঁ। আৰু দৰ্শকসকলেও সেইটোৱে অনুৰোধ জনাইছে যে আপুনি যিটো দিব বিচাৰিছে সেইটোত এক্টিভলি পাৰ্টিচিপেট কৰিব লাগে, আপুনি নিজ হাতে দিব লাগে, আপুনি উপযুক্ত মহিলাসকলক দিব লাগে। সেয়েহে ভাবিছোঁ মই নিজে যাম, দুৰ্গতসকলক চামো। কিন্তু বানপানী শুকাই শেষ হৈ যোৱাৰ পিছতো মানুহৰ সমস্যা অন্ত নহয়। দুদিন দেৰিকৈ যাম, মোৰ কাপোৰৰ টোপোলাটো তেনেকৈয়ে আছে, বন্ধা ভাগতে আছে। আৰু ভাবিছোঁ যিহেতু মোৰ এতিয়া সাঁচতীয়া ধনো তেনেকৈ নাই, আজি 1-1.5 মাহৰ পৰা মোৰ ঘৰত কেইবাজনো মিস্ত্ৰী লাগি আছে। মোৰ ঘৰৰ অৱস্থা তেনেই তথৈবচ। একে বছৰতে 3টাকৈ মানুহৰ অপাৰেশ্যন, আৰ্থিকভাৱে বহুত জুৰুলা হৈ আছোঁ। 7-8 লাখ টকা অপাৰেশ্যনৰ নামত ধাৰ মাৰিছোঁ। তাৰ উপৰিও নিজে ঘৰ চলোৱা, ল'ৰা ছোৱালীক পঢ়োৱা, প্ৰাইভেট স্কুলত পঢ়োৱা, সেইখিনিতো আছে, দৈনন্দিন খৰচখিনি আছে, মাজে মাজে আকৌ বেমাৰ বাতি থকাবোৰ আছে। মোৰ হাতত বৰ্তমান সাঁচতীয়া ধন নাই। আকৌ ভাবিছোঁ মোৰ সেই কাপোৰ কেইপদতকৈও মোৰ অতি আপুৰুগীয়া সম্পদ কি জানেনে? এই মুগা সূতা কিছুমান আছে, মোৰ ওচৰত মুগা সূতা অলপ আছে। এইবোৰ মুগা সূতা হয়, এইখিনি মুগা সূতা হয়। মই তেনেকৈ কেমেৰাও কৰিব নাজানো ভালকৈ। এইখিনি মুগা সূতা হয়, খুব বেছি আছে, যথেষ্টখিনি মুগা সূতাও আছে মোৰ। মুগা সূতাখিনি বিক্ৰী কৰোঁ বুলি ভাবিছোঁ। মুগা সূতাখিনি বিক্ৰী কৰি যি পাওঁ, নিজে গ'লেতো কেৱল মাত্ৰ কাপোৰৰ টোপোলাটো লৈ গ'লেই নহ'ব। বহুতৰ কালি হিয়া ভঙা কান্দোন শুনিছোঁ। বহুতে খোৱা পানীৰ অভাৱত, খাদ্যৰ অভাৱত বাৰে বাৰে অনুৰোধ জনাইছে, এটুপি পানীৰো অভাৱ হৈছে তেওঁলোকক যদি অকণমান পানীও যোগান ধৰিব পাৰোঁ। ভাবিছোঁ এই মুগা সূতাখিনি বিক্ৰী কৰিম। মুগা সূতা আছে মোৰ যথেষ্টখিনি মুগা সূতা আছে, কিমানখিনি বিক্ৰী কৰিব পাৰোঁ চাওঁ, কিমানে যোৱা মৰেগৈ। আৰু লগতে ভাবিছোঁ এয়া মোৰ আছে খুব ধুনীয়াকৈ মই মেখেলা চাদৰ বম বুলি কাটি থোৱা, সৰুকৈ কাটি থোৱা সূতা আছে, এৰী সূতা। এইবোৰ কিন্তু মোৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সূতা। মোৰ এতিয়াও নিচা এটা আছে, মই যিদিনাখনি এৰী সূতা কাটিবলৈ বহোঁ সেইদিনাখনি মই গোটেই ৰাতিটো, কেতিয়াবা টোপনি নধৰিলেও গোটেই ৰাতিটো সূতা কাটিয়ে ৰাতিপুৱাই দিওঁ। সেই তাৰ ফল এতিয়া ইয়াতো আছে মুগা সূতা, এৰী সূতা। এইখিনিও বিক্ৰী কৰিম। কিছুদিনৰ আগতে মই 2 কেজিমান মুগা সূতা এৰী সূতা 2 কেজি 2200 টকাকৈ বিক্ৰী কৰিছোঁ মোৰ কামত লগাবৰ বাবে। এতিয়া বাকী থাকি যোৱা ভালখিনি বাছি থৈ দিছিলোঁ মই, যি এৰী কাপোৰ, এৰী যোৰা বম বুলি, সেইখিনিও মই বিক্ৰী কৰি দিম। প্ৰয়োজনত মোৰ হাতৰ কাণৰ যি আছে সকলো বন্ধকত থৈ হ'লেও মই অকণমান আৰ্থিকভাৱে সবল হৈ যাব বিচাৰিছোঁ। সেয়েহে মই 2 দিনমান দেৰিকৈ যাম। আপোনালোকক ইয়াৰ দ্বাৰা ক্ষমা বিচাৰিছোঁ। মই যাক যেনেকৈ দিম বুলি কৈছিলোঁ এতিয়াও দিয়া
দিয়া কথা ভবা নাই, মই নিজে লগত লৈ যাম। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, মোক যাতে কোনেও মানে আপোনালোকে এতিয়া যেনেদৰে আশীৰ্বাদ দিছে তেনেদৰে আশীৰ্বাদ দিব। ইয়াত দেখিছেনে মুগা, তাৰমানে মুগা সূতা বুলি ক'লে মোক যদি কোনোবাই কয় এহাতেই মুগা সূতা দুনেচা থওক, এফালে সোণৰ টোপোলা, সোণ এটোলা থওক বা সোণৰ টোপোলা এটা থওক, মই কিন্তু কেতিয়াও সেই সোণৰ টোপোলাটোত হাত নিদিওঁ। মই মুগা সূতাখিনিতহে হাত দিম, কাৰণ তাঁতশালখনি মোৰ প্ৰথম লিগেচি আছিল। মই বহু কাপোৰ বিক্ৰী কৰিছোঁ, মোৰ কাপোৰ বিক্ৰী কৰি কৰা ভাল কামৰ বহুতো উদাহৰণ আছে। মই কাপোৰ বিক্ৰী কৰিয়ে মোৰ মেচিনৰ কাম আৰম্ভ কৰিছোঁ, নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকিছোঁ, সাহসী হৈছোঁ। সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ, কাৰোবাৰ যদি মুগা সূতাৰ প্ৰয়োজন আছে বৰ্তমান এইকেইদিন ততাতৈয়াকৈ যদি কোনোবাই মুগা সূতা ল'ম বুলি ভাবে, মই আধা কেজি পাৰোঁ, 1 কেজি পাৰোঁ এইখিনি মুগা সূতা চাই ল'ম জুখি মাখি কিমান হয়। আপোনালোকক যদি প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিবচোন। মোৰ ফোন নাম্বাৰ 8099370026। এইখিনি বিক্ৰী কৰাৰ লগতেও এই সূতাখিনিও বিক্ৰী কৰিম। লাগিলে তাতো যদি মানে অকণমান কম যেন দেখোঁ, মোৰ হাতৰ কাণৰ সকলো সম্পদ, যিহেতু সাঁচতীয়া নাই, কামত লগাই আছোঁ, ডেইলি কাম কৰি আছোঁ, কামত লগাই আছোঁ, দি আছোঁ। মই সকলো মোৰ হাতৰ কাণৰ বন্ধকত দি হ'লেও মোৰ আপোন মানুহবিলাকক সহায় কৰিম। কাৰণ আমি যেতিয়াই মানে কেতিয়াবা মঠ মন্দিৰলৈ গ'লেও মঠ মন্দিৰত উন্নতিৰ ভগৱান থাকে বুলি জানো। মঠ মন্দিৰলৈ যেতিয়া যাওঁ তেতিয়া আমি কেতিয়াও নিজৰ কথা নাভাবোঁ। আমি বিশেষকৈ মহিলাসকলে প্ৰথমতে ভাবোঁ সেই ভগৱান মোৰ ল'ৰা ছোৱালীকেইটাক উন্নতি দিয়া, ল'ৰা ছোৱালীহালৰ স্বাস্থ্য ভালে থোৱা। আকৌ ভাবোঁ কেতিয়াবা ভাবোঁ, আকৌ তাৰপিছত ভাবোঁ সেই ভগৱান মোৰ মানুহজনক, মোৰ যি নহ'লেও মোৰ মানুহজনক ভালে ৰাখা। আমি কেতিয়াও নিজৰ কাৰণে অলপো নাভাবোঁ, অকণো ভবাৰ অৱকাশেই নাপাওঁ। মানে ঘৰখন ভালে থাকিলে আমাৰো ভাল। সেয়েহে মই ভাবিছোঁ আমাৰ মহিলাসকলৰ এখন মহান হৃদয় আছে। আমি সকলোৱে কম টকাৰে চলাই মিলাই খাবও জানো, চলিবও জানো, পিন্ধিবও জানো। আৰু আটাইতকৈ মোৰ ভাল গুণ, মোৰ মানুহজনৰ ভাল গুণ কি জানেনে? তেওঁ একো বেয়া বস্তু মুখত নিদিয়ে আৰু এটকাও অথলে খৰচ নকৰে। সেয়েহে আমি ডাঙৰ ডাঙৰ সমস্যাও পাৰ কৰিব পাৰিছোঁ। গতিকে ভাবিছোঁ মানুহজনৰ লগত মিলি মই পাতি মেলি এই মুগা সূতা বা ধৰক এৰী সূতা আছে, বাকচত মুগা ৰিহা মেখেলা 2খনমানো আছে, প্ৰয়োজনত সেইকেইখনো বিক্ৰী কৰিম যদি কোনোবা লোৱা উপযুক্ত মানুহ ওলায়। সেয়েহে আপোনালোকক মই জনাই দিছোঁ। মই এতিয়া বিশেষকৈ হেৰি কৰিবও নাজানো তেনেকৈ। এই মুগা সূতাখিনি যদি কোনোবা লোৱা মানুহ ওলায়, এইখিনি দেখিছেনে? মুগা সূতাখিনি যদি কোনোবা লোৱা মানুহ ওলায় বিক্ৰী কৰিম, সোনকালে বিক্ৰী কৰোঁ বুলি ভাবিছোঁ। এই কেইদিনতে গৈ আহোঁগৈ। হাতত 2 টকামান লগত লৈ যাব পাৰিলেহে মনটো ভাল লাগিব। সেয়েহে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।